আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যত অত্যধিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম বিধানসভাৰ মজিয়াত অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ আৰু তাৰ মাজতে এইবাৰ ৰাজীৱ ভৱনৰ সমীপত প্ৰদেশ কংগ্ৰেছৰ মানৱ শৃংখল কাৰ্যসূচী দৃশ্য দেখুৱাইছো অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছে ৰাজ্যত অত্যধিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰী যেনে পেট্ৰল ডিজেল ৰন্ধন গেছ ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম বিধানসভাৰ মজিয়াত অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ আৰু তাৰ মাজতে এইবাৰ ৰাজীৱ ভৱনৰ সমীপত প্ৰদেশ কংগ্ৰেছৰ মানৱ শৃংখল কাৰ্যসূচী ডিমনিটাইজেশ্যনৰ প্ৰভাৱৰ কাৰণে তাৰ পিছত অপৰিকল্পিত যে লকডাউন হ'ল আজি লাখ লাখ মানুহৰ চাকৰি গ'ল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় বন্ধ হৈ গ'ল দোকান বজাৰ বন্ধ হৈ গ'ল গতিকে চাৰিও পিনৰ পৰা এটা হাহাকাৰ অৱস্থা হৈছে কিন্তু এই চৰকাৰটো নিৰ্বিকাৰ হৈ আছে যে ৰাইজে আজি অসমত এনেকুৱা অৱস্থা হৈছে এইটো অতি লজ্জাজনক কথা যে যি বিজেপি চৰকাৰে কয় যে সবকা সাথ সবকা বিকাশ আজি তেওঁলোকে কথাই প্ৰতি অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাবলৈ গৈছোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে কিন্তু এই অসমত মানুহে জীয়াই থকাৰ কাৰণে আজি কিডনি বিক্ৰী কৰিব লগা হৈছে যে ইয়াতকৈ লজ্জাজনক কথা কি আছে যে এই চৰকাৰৰ ক'লৈ গ'ল উন্নয়ন আজি মানুহে আমি এটা নিজৰ দাঁত যদি আমি সৰাবলৈ হয় মানুহে 20 বাৰ চিন্তা কৰে কিন্তু আজি সেই মানুহে আজি শৰীৰৰ এটা অংগ কাটি আজি বিক্ৰী কৰা পৰিস্থিতিত আজি পেলাই দিছে তে এই অৱস্থালৈ লৈ গৈছে বিজেপিয়ে আমাৰ অসমখন এই অৱস্থালৈ লৈ গৈছে আজি ভাৰতবৰ্ষক হয় বাজেট প্ৰত্যাশা আজি অসম বিধানসভাত দাখিল হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট বিয়লি 3 বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰথমবাৰৰ বাবে অসম বিধানসভাত মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট বহু প্ৰত্যাশিত নতুন বাজেটক লৈ ইতিমধ্যে ৰাজ্যবাসীৰ মাজত চৰ্চা হোৱা পৰিলক্ষিত হৈছে বাজেটক লৈ কি আশা কি প্ৰত্যাশা পূৰ্বৰ তুলনাত নতুন বাজেট জনমুখী হোৱাটো বিচাৰিছে সকলোৱে অৱশ্যে মূল্যবৃদ্ধিৰ ৰোধ হোৱাটো বিচাৰিছে সকলোৱে আজি অসম বিধানসভাত দাখিল হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট বিয়লি 3 বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰথমবাৰৰ বাবে অসম বিধানসভাত মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট এক প্ৰত্যাহ্বান হ'বও পাৰে মহিলা বিত্তমন্ত্ৰীগৰাকীৰ বাবে বহু প্ৰত্যাশিত নতুন বাজেটক লৈ ইতিমধ্যে ৰাজ্যবাসীৰ মাজতো চিন্তা চৰ্চা হৈছে ৰাজ্যৰ ভিন্ন কোণৰ পৰা আমাৰ সাংবাদিকে যুগুত কৰিছে তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ আমি আপোনালোকক শুনাই আহিছোঁ পুৱাৰে পৰাই বাজেটক লৈ কি আশা কি প্ৰত্যাশা আমি জানিব পাৰিছোঁ পূৰ্বৰ তুলনাত নতুন বাজেট জনমুখী হোৱাটো বিচাৰিছে সকলোৱে এবাৰ আমি গুৱাহাটীৰ পৰিৱেশ চাবলৈ চেষ্টা কৰিম তেওঁলোকে কি প্ৰতিক্ৰিয়া আগবঢ়ায় ৰাকিবুৰ ৰহমান পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সৈতে ৰাকিবুৰ ৰহমান বাজেট আৰু মাত্ৰ 1 ঘণ্টা সময় মাজত আৰু তাৰ পাছতে বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া মালিগাঁওবাসীৰ হয় নিশ্চয়কৈ ক'ব লাগিব আজি অসম বিধানসভাৰ বাবে এটা ঐতিহাসিক দিন কাৰণ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে তেখেতৰ আৰু কেইটামান মুহূৰ্তৰ পাছতে তেখেতৰ যি বাজেট সেই বাজেট বিধানসভাত তেখেতে দাখিল কৰিব আৰু এই বাজেটক লৈ সকলোৰে দৃষ্টি নিক্ষেপ হৈ আছে বাজেটৰ ওপৰত কাৰণ এইবাৰৰ বাজেট পিছত আগৰবাৰতকৈ যথেষ্ট আকৰ্ষণীয় হ'ব কাৰণ কোভিড যি পৰিস্থিতি কৰোণা পৰিস্থিতিৰ মাজত তেখেতলোকৰ যি বাজেট উত্থাপন কৰিবলৈ লোৱা হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁও অঞ্চলত আৰু মালিগাঁও অঞ্চলৰ বিভিন্ন লোক আছে ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আছে আৰু অন্যান্য সাধাৰণ লোক আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বাজেটক লৈ কেনেকুৱা ধৰণৰ আশা তেওঁলোকে কৰিছিল এইবাৰ বাজেটক লৈ এতিয়াতো কোভিড লৈ যি পৰিস্থিতি এইটোতো ক'ব লগা নাই সবেই জানে আজি 1-1.5 বছৰ ধৰি আমাৰ দোকানীবিলাকৰ যি অৱস্থা বস্তু মূল্য বৃদ্ধি হৈ আছে আমাৰ সাধাৰণ ৰাইজৰ কথাটো ভাবি যদি বাজেটটো দাখিল কৰে সেইটো বিচাৰোঁ আৰু মূল্য বৃদ্ধি কম হ'ব লাগে সাধাৰণ ৰাইজ যেন খাই লৈ বাচিব লাগে বেলেগ কিবাটো কৰিব নোৱাৰে গাড়ী বাৰীটো কথা বাদেই দিয়ক ঘৰখিনি চলোৱাই টান হৈ গৈছে ৰাইজৰ
যেনেকুৱা বজাৰৰ মূল্য বৃদ্ধি হৈছে এইটোৰ ওপৰত খেলাখিলে ৰাইজে অলপ সকাহ পায় আৰু এই কথা প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিছে মই এগৰাকী মহিলা হিচাপে তেখেতৰ পৰা প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম যে তেওঁলোকে তেখেতে যিহেতু বাজেট দাখিল কৰিছে কৰিব আৰু কেইটামান মুহূৰ্তৰ পাছতে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আপোনালোকৰ আছে প্ৰথমবাৰ আশা কৰিছোঁ মহিলা বিত্তমন্ত্ৰী যেতিয়া মহিলাৰ কাৰণে কিছু ভাল আঁচনি আহিব আৰু লগতে মূল্য বৃদ্ধি মানে খাদ্য সামগ্ৰীৰ মানে মূল্য বৃদ্ধি যেন ৰোধ হয় তাৰ উপৰিও পেট্ৰল ডিজেল সামগ্ৰীৰ মূল্যটো ৰোধ হ'লে ভাল হয় আৰু জনসাধাৰণৰ জনকল্যাণমুখী হ'লে বাজেটখন আমি সুখী হ'ম আৰু কৰোণা পৰিস্থিতি এতিয়া শেহতীয়া কৰোণা পৰিস্থিতি হৈ আছে আৰু কৰোণা পৰিস্থিতি চাৰিওফালে যি ৰাজ্যৰ অৱস্থা বিশেষকৈ দেশৰ অৱস্থা যথেষ্ট উদ্বেগজনক অৱস্থা হৈ আছে তাৰ মাজতে ৰাজ্য চৰকাৰে যি বাজেট দাখিল কৰিছে কেনেকুৱা মানে জনকল্যাণমুখী আশা আপুনি মানে কৰিছে মানে কেনেকুৱা ধৰণৰ কৰোণা পৰিস্থিতি খাদ্য সামগ্ৰীৰ মূল্যটো ৰোধ হ'লে ভাল হয় বিশেষকৈ সকলো ব্যৱসায়ী আছে বা চাকৰি বাকৰি সকলোৱেতো চাকৰি নকৰে বা চৰকাৰী চাকৰিয়ালসকলৰ দৰমহা বৃদ্ধি হৈছে কিন্তু সাধাৰণ মানুহৰতো তেনেকুৱা কিছু হেৰি হোৱা নাই তাৰ বাবে মূল্য বৃদ্ধিটোৱে মানে ৰোধ হ'ব লাগে বিশেষভাৱে নিশ্চয়কৈ ক'ব লাগিব জনসাধাৰণৰ প্ৰতিক্ৰিয়া তেখেতসকলে ব্যক্ত কৰিছে যে মূল্য বৃদ্ধি বিশেষকৈ এই বাজেটখনক লৈ তেওঁলোকৰ যিহেতু দৃষ্টিক নিক্ষেপ কৰি আছে আৰু তেওঁলোকে যথেষ্ট আশা কৰি আছে যাতে মূল্য বৃদ্ধি বৰ্ধিত যি মূল্য বৃদ্ধি হৈ আছে আমাৰ যিটো বৰ্তমানৰ পৰিস্থিতি গতিকে তেওঁলোকে বিচাৰিছে যে মূল্য বৃদ্ধি কম হ'ব লাগে বাজেটত নিশ্চয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাকিবুৰ ৰহমান শেহতীয়া তথ্য আপুনি আমাক মালিগাঁৱৰ পৰা দেখুৱালে এনেদৰে সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সকলোৰে মুখত এটাই কথা জনকল্যাণমুখী হওক এই বাজেট জনসাধাৰণৰ কথা ভাবক মূল্য বৃদ্ধি ৰোধ কৰক আদি ইত্যাদি তেওঁলোকৰ প্ৰতিক্ৰিয়া পুনৰবাৰ ধন্যবাদ জনাইছোঁ ৰাকিবুৰ ৰহমানক আমি যিহেতু উল্লেখ কৰিছোঁ আজি অসম বিধানসভাত দাখিল হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট বিয়লি 3 বজাত দাখিল হ'ব কিছু মুহূৰ্ত বাকী প্ৰথমগৰাকী বিত্তমন্ত্ৰী অসমৰ অজন্তা নেওগে দাখিল কৰিব এই বাজেটখন যাকে লৈ ইতিমধ্যে আমি প্ৰতিক্ৰিয়া শুনিলোঁ যে মহিলা হিচাপে তেওঁ যাতে গৃহিণীসকলৰ কথাও উনুকিয়াইছে এইদৰে প্ৰতিক্ৰিয়াৰ মাজত গৃহিণীসকলৰ কথা যাতে তেওঁলোকে ভাবে আৰু এই আশা এইদৰে প্ৰত্যাশা সকলোৰে মাজত সকলোৱে অপেক্ষা কৰিছে 3 বজালৈ 3 বজাতে দাখিল হ'ব বাজেট পৰৱৰ্তী খবৰৰ মাজলৈ আহিছোঁ হোজাইত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে নতুন বজাৰত উচ্ছেদ চলাইছে প্ৰশাসনে পদপথত উচ্ছেদ চলাইছে বেদখলমুক্ত কৰিছে প্ৰশাসনে পদপথত ব্যৱসায় চলোৱা প্ৰতিটো দোকান জেচিবিৰে ভাঙিছে প্ৰশাসনে টাউন উপ পৰিদৰ্শক বদন বৰা আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ উপস্থিতিত চলাই আছে এই উচ্ছেদ অভিযান প্ৰশাসনে পদপথৰ ব্যৱসায়ীসকলৰ অস্থায়ী দোকানৰ বিচনা টেবুল আৰু অন্যান্য সামগ্ৰীবোৰ জব্দ কৰি এখন গাড়ীত উঠাই লৈ গৈছে খবৰ এয়া দেখুৱাইছোঁ আমি হোজাইৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে নতুন বজাৰত উচ্ছেদ চলাইছে পদপথত উচ্ছেদ চলাইছে তেওঁলোকে বেদখলমুক্ত কৰিছে জেচিবিৰে এইদৰে পদপথৰ পৰা উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে কেমেৰাত বন্দী হৈছে সেই দৃশ্য টাউন উপ পৰিদৰ্শক বদন বৰা আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলাই যোৱা হৈছে প্ৰশাসনে পদপথৰ ব্যৱসায়ীসকলৰ অস্থায়ী দোকানৰ বিচনা টেবুল আৰু অন্যান্য সামগ্ৰীবোৰো জব্দ কৰি এখন গাড়ীত উঠাই লৈ যোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত আমাৰ মাজত প্ৰতিক্ৰিয়াও আছে প্ৰতিক্ৰিয়া আমি শুনাই ল'ম এই মুহূৰ্তত আজি আমাৰ নতুন বছৰ যিখিনি পদপথত যিখিনি অবৈধভাৱে বেদখল কৰিছে সেইখিনি আমি উচ্ছেদ অভিযান বিচাৰোঁ মানে পদপথৰ ব্যৱসায়ীসকলক উৎখাত কৰা হয় মানে যিসকল মানে এক্সটেনশ্যন মানে বৰ্ধিতৰ ওপৰত আহি ৰাস্তাৰ মানে ক'ৰ পৰা ক'লৈকে চলিছে এই উচ্ছেদ অভিযান এইটো আচলতে আজি নতুন বজাৰ তাৰপিছত আমি চাম গোটেই হোজাই ৰাজচক্ৰ অন্তৰ্গত আৰু বাকী যদি বেলেগত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰেৰে আফটাৰনুন এক্সপ্ৰেছ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ পাছত স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড India's largest news network, News 18 Network. ...16 channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. অসমৰ এজন লোকৰ জনমূৰি আয় ভাৰতৰ এজন লোকৰ জনমূৰি আয়তকৈ 43,840 টকা কম 95% হ্ৰাস পাইছে জনমূৰি আয় 2011ৰ পৰা 12ত আছিল 22,320 টকা কৃষিয়ে জনমূৰি আয় কম হোৱাৰ বাবে জগৰীয়া এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ ইকনমিক সাৰ্ভে আসাম 2020-21ত আটাইতকৈ যেটো আমাৰ কাৰণে এলাৰ্মিং আটাইতকৈ চিন্তনীয় যেটো দিশ উদঙাই দিছে হেতু হল যে যোৱা সময়খিনিত অৰ্থাৎ যি সময়ত এই ইকনমিক সাৰ্ভেটো তৈয়াৰ কৰা হৈছে 2019-20 সেই বৰ্ষটোত অসমৰ গড় জনমূৰি আয় ভাৰতৰ গড় জনমূৰি আয়তকৈ সাংঘাতিক ধৰণে হ্ৰাস পাইছে কেনেকৈ হ্ৰাস পাইছে ভাৰত আৰু অসমৰ এই গড় জনমূৰি আয় পাৰ কেপিটা ইনকাম এই পাৰ্থক্যটো কিমান দেখুৱাইছে জানেনে এই পাৰ্থক্যটো হ'ল ইন কাৰেণ্ট প্ৰাইচেছ অৰ্থাৎ চলিত মূল্যত এই পাৰ্থক্যটো হ'ল 43,468 টকা আৰু ইন কনষ্টেণ্ট প্ৰাইচেছ অৰ্থাৎ স্থিৰ মূল্যত ইয়াৰ পৰিমাণটো হ'ল 32,158 টকা একেবাৰে সহজভাৱে ক'বলৈ গ'লে আজিৰ দিনটোত অসমৰ মানুহে ভাৰতৰ এজন যিকোনো মানুহতকৈ গড়ে 43,468 টকা কমকৈ উপাৰ্জন কৰে বাণিজ্য পৰিবহণ আৰু ৰিয়েল এষ্টেট খণ্ডৰ আৰু সেৱা খণ্ডৰ বিকাশৰ স্থবিৰতাই সমগ্ৰ ৰাজ্যখনৰ অৰ্থনীতি সংকুচন কৰি আনিছে বা কৰি আনিব এই তিনিওটা অৰ্থাৎ বাণিজ্য পৰিবহণ আৰু ৰিয়েল এষ্টেট যোগ সেৱা খণ্ড মুঠ 4টা খণ্ডৰ বিকাশৰ বাবেও বাজেটত বিশেষ মনোযোগ দিব লাগিব যদিও 2019-20 বৰ্ষৰ এই বিকাশৰ হাৰবিলাকৰ কথা কোৱা হৈছে কিন্তু আপোনালোকে আমি সকলোৱে জনা দৰকাৰ যে কোভিডে কিন্তু এই বিকাশটো এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ বা পুৰা নিগেটিভ কৰি পেলালে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত তৈয়াৰ হোৱা এইবাৰৰ যিখন বাজেট আজি যিখন প্ৰকাশ পাব সেই বাজেটে কোভিড পৰিস্থিতি আৰু লকডাউনৰ পাছৰ পৰিস্থিতিক মানুহৰ যি অৰ্থনৈতিক দুৰৱস্থা হেতুক ত্বৰান্বিত কৰিবৰ কাৰণে হেতুক ভাল কৰিবৰ কাৰণে আগতকৈ আকৌ মানুহবিলাকৰ অৱস্থা উন্নত কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে হেতু আটাইতকৈ লক্ষণীয় হ'ব
ইতিমধ্যে আমি আলোচনা কৰি আছোঁ বাজেটক লৈ কাৰ কি প্ৰত্যাশা কাৰ কি আশা আজি অসম বিধানসভাত দাখিল হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট বিয়লি 3 বজাত বাজেট দাখিল কৰিব কেইটামান মুহূৰ্ত বাকী প্ৰথমবাৰৰ বাবে অসম বিধানসভাত মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট আমাৰ হাতত প্ৰতিক্ৰিয়া আহি পৰিছে আমি প্ৰতিক্ৰিয়া শুনাই লম সাধাৰণ মানুহৰ নাজল নাস্থল অৱস্থা হৈ আছে এই সমস্ত পৰিৱেশৰ ওপৰত ভিত্তি কৰি যাতে বাজেটখন প্ৰস্তুত হয় আৰু ব্যক্তিগত খণ্ডতকৈ ৰাজহুৱা খণ্ডত যাতে বিনিয়োগটো বেছি হয় এইখিনি আমি বিচাৰোঁ বস্তু বাহানিৰ দাম কম হ'ব লাগে বৰ্তমান পেট্ৰলজাত সামগ্ৰী যিটো এটা মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিয়ে মানুহক জ্বলা কলা খুৱাই দিছে মানুহৰ হাহাকাৰ অৱস্থা হৈ গৈছে গতিকে আমি আশা কৰিছোঁ বাজেটখনে আমাৰ সমূহ ৰাইজকে এটা আগৰ ভাল পৰিস্থিতি লৈ আহে বস্তু বাহানিৰ দামখিনি যথেষ্ট কম হৈ সকলোকে উপলব্ধি কৰক এইখিনিয়ে কামনা কৰোঁ নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ কাৰণে বিশেষ আঁচনি থকাৰ প্ৰয়োজন দ্বিতীয়তে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগে সকলোতকৈ প্ৰয়োজন এতিয়া হৈ পৰিছে জনসংখ্যা নিয়ন্ত্ৰণ তাৰ কাৰণে এখন চৰকাৰে সকলোৰে লগত মিলি এখন ভাল আঁচনি প্ৰস্তুত কৰিব বুলি আশা কৰিছোঁ আজি চৰকাৰ বুলি নহয় আগৰ চৰকাৰেও কৰিছে আঁচনিটো আনেই কিন্তু ইমপ্লিমেণ্ট নহয়গৈ কেতিয়াও সেইটো ক্ষেত্ৰত যদি অকণমান চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি অলপ চকু দিব পাৰে ইমপ্লিমেণ্টেশ্যনত তেতিয়া মই ভাবোঁ যে চব ফালৰ পৰাই আমাৰ ডেভেলপমেণ্ট হ'ব আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ ফলত না জল না থল অৱস্থাৰ সৃষ্টি হৈছে গাড়ীৰ লগতে জড়িত থকা লোকসকল ধেমাজিৰ বাছ মালিকৰ ছাত্ৰ সন্থাই অৰ্থাৎ বাছ মালিকৰ কৰ্মচাৰীসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰে আজিৰ বাজেটত কিছু সকাহ দিয়াৰ আশা ব্যক্ত কৰিছে পথৰ কৰ ফিটনেছকে ধৰি পৰিবহণ মন্ত্ৰীয়ে যি নিৰ্দেশনা জাৰি কৰিছে তাক লৈ বিবেচনা কৰিবলৈ দাবী জনাইছে ধেমাজিৰ জিলা বাছ মালিক সন্থাই আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ উপস্থিত হৈছিল আমাৰ ধেমাজিৰ সাংবাদিক মত বিকাশ বৰগোহাঁই তেওঁ এক প্ৰতিবেদন যুগুত কৰিছে আগবঢ়াইছোঁ আমি উপস্থিত আছোঁ ধেমাজিৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত আৰু বাছ আস্থানত যিহেতু আমাৰ সৈতে একাংশ বাছ মালিক আৰু কৰ্মচাৰীসকল আছে যিহেতু কোভিড সৃষ্ট পৰিৱেশৰ বাবে আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু যোৱা এই এটা মাহতকৈ অধিক সময় যিহেতু তেওঁলোকে এনেধৰণে পাৰ কৰিবলগা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁলোকৰ নাজল নাথল এটা অৱস্থালৈ পৰিণত হৈছে আৰু যিসকল তেওঁলোকৰ আচলতে কৰ্মচাৰী আছে চালক হেণ্ডিমেন কণ্ডাক্টৰ হওক সকলোৱে কিন্তু এতিয়া তেওঁলোকৰ যি প্ৰাপ্য সেই মালিকৰ পৰা প্ৰাপ্য আদায় কৰিব যিহেতু পৰা নাই যিহেতু বাছ চলাচল কৰা নাই চকা নুঘূৰিলে সেইসকল লোকৰ কিন্তু চৌকা নজ্বলে আৰু এই মুহূৰ্তত আমি একাংশ তেওঁলোকৰ কৰ্মচাৰী আছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যিহেতু চৰকাৰে যি আচলতে আজি যি বাজেট দাখিল কৰিছে বাজেট দাখিল যিহেতু বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব এতিয়া আপোনালোকৰ কেনেধৰণৰ অৱস্থাৰ মাজে আপোনালোকে চলিছে আৰু আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আমাৰ আন্তঃজিলা বন্ধ হোৱাৰ কাৰণে আমাৰ বিশেষকৈ চলিবৰ কাৰণে অসুবিধা হৈছে আৰু আন্তঃজিলা নোখোলালৈকে আমাৰ পেচেঞ্জাৰটো আমি বিশেষকৈ পোৱা নহয় আন্তঃজিলা গাড়ী চলাই নাই গাড়ী আজি এমাহ দিন আমি এনেকৈ বহি আছোঁ খাবলৈ একো নাইকিয়া হৈ গৈছে আমাৰ আজি গাড়ী নচলিলে মালিকে আমাক কেনেকৈ দিব গাড়ীখন চলিলে আমাক মালিকে দিব পাৰিব গাড়ীখন নচলিলে আমাৰতো আজি গোটেই কৰ্মচাৰীখিনি ঘৰত নিমখ এপাকেট কিনিবলৈ পইচা নাইকিয়া হৈছে আমাৰ আনকি স্কুলৰ ল'ৰা ছোৱালী টিউশ্যনৰ ফিজ দিব লাগে আমি ক'ৰ পৰা দিম পৰিবহণ মন্ত্ৰীক মই এইটো কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ গাড়ী লেবাৰবিলাকক গাড়ী কৰ্মচাৰীবিলাকক আৰু আমাৰ মালিকবিলাকক কিছু আমাক সাহায্য কৰক আজি যিহেতু বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব আপোনালোকে কি আশা কৰিছে এই বাজেটখনৰ পৰা বাজেটটোত আমাৰ ফালৰ পৰা আমি এটা আশা কৰিছোঁ যে কি আমাক কিছু চৰকাৰে সকাহ দিব বুলি আমি ভাবিছোঁ যে আমাৰ EMI ক্ষেত্ৰত আমাক নালাগে আমাক EMI মানে আমাক ৰেহাই দিবলৈ কিন্তু ৰোড টেক্স ফিটনেছ পলিউশ্যন এইবিলাকৰ ক্ষেত্ৰত মানে আমাক যদি ৰেহাই দিয়ে আমি চৰকাৰক মানে বহুত ধন্যবাদ আমি জনাম আৰু যোৱাকালি এটা মই মানে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মানে তেখেতৰ মানে টুইট যোগে মই এটা মানে পাইছিলোঁ তেখেতে মানে 30 ছেপ্টেম্বৰলৈকে মানে ৰোড টেক্সৰ ক্ষেত্ৰত মানে তেওঁ এক্সটেণ্ড কৰিছে কিন্তু 30 ছেপ্টেম্বৰলৈকে যদি ৰোড এক্সটেণ্ড কৰিলে কি হ'ব আমাক যদি গাড়ীখিনি চলিবলৈ নিদিয়ে আমি ক'ৰ পৰা দিম এয়া আছিল ধেমাজি জিলা বাছ মালিক সন্থাৰ প্ৰতিনিধি আৰু যিহেতু তেওঁ ব্যক্ত কৰিছে যে যিসমূহ গাড়ী আছে সেই গাড়ীসমূহ বাছ যিবোৰ গাড়ীসমূহৰ যিসমূহ আচলতে ফিটনেছ বা অথবা তেওঁলোকৰ যি আচলতে পথৰ যি কৰ আছে সেই কৰসমূহ তেওঁলোকক ৰেহাই দিব লাগে আৰু তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আজি যিহেতু বিত্তমন্ত্ৰীগৰাকীয়ে যিখন বাজেট দাখিল কৰিব সেই বাজেটখনে তেওঁলোকৰ মাজতো কিছু সকাহ দিব তেওঁলোকৰ কৰ্মচাৰীসকলেও কিছু সকাহ পাব
মানুহে মানুহৰ বাবে ডিগবৈত দুৰ্ভগীয়া 5টা পৰিয়ালৰ কাষত ডিগবৈ RD জুনিয়ৰ কলেজৰ কৰ্তৃপক্ষ ডিগবৈৰ ইটাভাটাৰ সমীপত 12 জুলাইত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত 5টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল স্থানীয় প্ৰশাসনে দুৰ্ভগীয়া পৰিয়ালকেইটাক অস্থায়ীভাৱে থাকিবলৈ ইটাভাটাৰ এখন প্ৰাথমিক বিদ্যালয়ত ব্যৱস্থা কৰি দিছিল ডিগবৈৰ RD জুনিয়ৰ কলেজ কৰ্তৃপক্ষই পৰিয়ালকেইটাৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ পৰিয়ালকেইটাৰ মাজত কাপোৰ বাচন আৰু খাদ্য সামগ্ৰী প্ৰদান কৰি তেওঁলোকক সকাহ প্ৰদান কৰে এই অগ্নিকাণ্ডৰ দ্বাৰা যিসকল মানুহৰ যিসকল ক্ষয়ক্ষতি হ'ল তাৰ কাৰণে মই মোৰ ফালৰ পৰা সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আৰু লগতে ক'ব খুজিছোঁ যে আমি RD এডুকেশ্যন এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনৰ পৰা মানে RD জুনিয়ৰ কলেজৰ ফালৰ পৰা অকণমান সাহায্যৰ হাত তেওঁলোকলৈ আগবঢ়াইছোঁ কিঞ্চিত হ'লেও আশা কৰিছোঁ যে সেইখিনি তেওঁলোকক উপকৃত কৰিব আৰু লগতে এটা কথা ক'ব খুজিম যে এই ডিগবৈ অঞ্চলৰ বিশেষ বৃহত্তৰ ডিগবৈ অঞ্চলৰ মানুহৰ বিপদ আপদৰ ক্ষেত্ৰত বা যিকোনো ধৰণৰ সামাজিক কাম কাজৰ ক্ষেত্ৰত RD জুনিয়ৰ কলেজ অতীতৰ পৰাই কাম কৰি আহিছে আৰু ভৱিষ্যত দিনতো ডিগবৈবাসী ৰাইজ দেশৰ বিভিন্ন কোণৰ পৰা স্বাভিমান ভাৰত প্ৰেজেণ্টেড বাই ITCয়ে গৌৰৱ আৰু গৰিমা সূচক বহু কাহিনীয়ে আপোনাৰ বাবে যুগুত কৰিছে ইয়াৰ মাজতে স্বাভিমান ভাৰতৰ সৰ্ববৃহৎ উদাহৰণ সেইসকল খেলুৱৈ যিসকলে আমাৰ দেশক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হৈছে এতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰি টকিঅ' অলিম্পিকলৈ সাজু হোৱা খেলুৱৈসকলক উৎসাহ আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে নেটৱৰ্ক 18 লৈছে বিশেষ পদক্ষেপ মঙ্গলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অলিম্পিকত অংশ ল'বলগীয়া খেলুৱৈসকল তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতেও বাৰ্তালাপ কৰি খেলৰ বাবে তেওঁলোকক সাহস আৰু শুভেচ্ছা জ্ঞাপন কৰে वाकई में ये 130 करोड़ भारतीयों के लिए गर्व और स्वाभिमान का मौका है जो उन 22 राज्यों के 126 एथलीटों का उत्साह वर्धन करेंगे जो 23 जुलाई से शुरू होने वाले आगामी टोक्यो ओलंपिक में 18 खेल वर्गों में देश का प्रतिनिधित्व करने वाले हैं प्रधानमंत्री नरेंद्र मोदी ने मंगलवार को कुछ सबसे बड़े पदक उम्मीदवारों और उनके परिवारों के साथ बातचीत की और उन्हें ओलंपिक के लिए शुभकामनाएं दी आप में एक कॉमन फैक्टर दिख रहा है डिसिप्लिन डेडिकेशन और डिटर्मिनेशन आप में कमिटमेंट भी है कॉम्पिटिटिवनेस भी है यही क्वालिटीज न्यू इंडिया की भी है इसलिए आप सब न्यू इंडिया के रिफ्लेक्शन है देश के भविष्य के प्रतीक है टोक्यो ओलंपिक की उल्टी गिनती शुरू हो गई है आइए हम सब एक साथ आएं और टीम इंडिया का हौसला बढ़ाएं ओलंपिक के लिए ये वीर एथलीट स्वाभिमान भारत का एक ज्वलंत उदाहरण है নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক কৰোনাৰ পৰা ৰক্ষা পাবলৈ টিকাই হ'ল একমাত্ৰ সমাধান হাৰিয়ানাৰ মৰ্নি হিলছৰ গাঁওবাসীয়ে দিছে বুদ্ধিমত্তাৰ পৰিচয় তেওঁলোকে লৈছে কৰোনাৰ টিকা আৰু নিশ্চিন্ত মনে তেওঁলোকে প্ৰকৃতিৰ মাজত জীৱনৰ আনন্দ লৈছে हरियाणार मोर्नी जिलार नयनाभिराम प्राकृतिक दृश्य जिमान मनोमोहा यात बसबास কৰা লোকসকলো সিমানেই সচেতন চণ্ডীগড়ৰ পৰা 45 কিলোমিটাৰ দূৰত্বত শিৱালিক ৰেঞ্জৰ ওখ ওখ পাহাৰসমূহেৰে আৱৰা এই অঞ্চল ইয়াৰ দৃষ্টিনন্দন পৰিৱেশ সেউজ আৱৰণ আৰু হ্ৰদৰ বাবে বিশেষভাৱে প্ৰসিদ্ধ কিন্তু বৰ্তমান ইয়াৰে 40খন গাঁও অন্য এক বিষয়ৰ বাবেহে চৰ্চাত আছে আচলতে ইয়াত স্বাস্থ্য বিভাগৰ দলৰ দ্বাৰা মৰ্নি হিলছৰ আশে-পাশে থকা 312খন গাঁৱৰ 40খনত 100% ভেকচিনেশ্যনৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে তাকো এনে এক সময়ত য'ত এই অঞ্চলত গাঁওবাসীক সচেতন কৰিবলৈ ইণ্টাৰনেটৰ সুবিধাও নাই আৰু প্ৰচাৰৰ অন্যান্য সাধনো উপলব্ধ নহয় 312 गांव में से 40 गांव को हमने फुली वैक्सीनेटेड कर दिया
जो सरकार की स्कीम है 18 to 44 वाली, उनको एटलीस्ट फर्स्ट डोज हमने दे दी है, प्रोवाइड करती है। মৰ্নি হিলছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ ডক্টৰ উজ্জ্বলজিৎ সিঙৰ মতে এতিয়ালৈ এই 40খন গাঁৱৰ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰৰ সকলোকে প্ৰতিষেধকৰ প্ৰথম পালি দিয়া হৈছে আৰু এতিয়া তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য বাকী ৰৈ যোৱা গাঁওসমূহত 100% টিকাকৰণৰ লক্ষ্যত উপনীত হোৱা। অৱশ্যে স্বাস্থ্য বিভাগৰ বিষয়াগৰাকীৰ মতে ইণ্টাৰনেট কানেক্টিভিটি তথা প্ৰচাৰৰ অন্যান্য মাধ্যমৰ অভাৱত ৰাইজক সজাগ কৰাৰ লক্ষ্যত উপনীত হোৱাটো কিছু কঠিন আছিল। কিন্তু আশা কৰ্মী ANM আৰু অংগনবাদী কৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি এই অসাধ্য সাধন কৰিলে। তেওঁলোকে ঘৰে ঘৰে গৈ জনসাধাৰণক টিকাৰ গুৰুত্বৰ বিষয়ে জনায় আৰু এতিয়া চিকিৎসা কৰ্মীৰ দলৰ সহায়ত গাঁওকেইখনত 100% টিকাকৰণৰ লক্ষ্য প্ৰাপ্তি হ'ল। মৰ্নি হিলছৰ স্বাস্থ্য কেন্দ্ৰৰ এতিয়া পৰৱৰ্তী পদক্ষেপ গাঁওবাসীক ভেকচিনৰ দ্বিতীয় পালি দিয়া। मेरे गांव में 98 लोगों को वैक्सीन लगनी थी और सभी के वैक्सीन लग चुकी है। हमने शुरू में हमें बहुत दिक्कत आई लोगों को समझाने के लिए। आंगनवाड़ी वर्कर, आशा वर्कर और ANM हमने घर घर जाकर लोगों को समझाया और फिर टीका लगवाने के लिए कहा। প্ৰত্যাহ্বান এতিয়াও আছে। 272খন গাঁৱত সম্পূৰ্ণ টিকাকৰণৰ লক্ষ্য এতিয়াও আছে। আশা কৰোঁ এখোজ দুখোজকৈ স্থিৰ কৰা লক্ষ্যত উপনীত হ'ব তেওঁলোক আৰু কৰোনাৰ বিৰুদ্ধে চলি থকা এই যুঁজখনত মানৱতাৰ হ'ব জয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।